চৰকাৰী ই-ৰিক্সাৰ বাবে যদি আপোনালোকে মফেটৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে জিলাই বিতৰণ কৰি আছে এই ফৰ্মখন কিন্তু আপোনালোকে যিসকল মানে আবেদন কৰিম বুলি ভাবিছে এইসকলে কিন্তু আপোনালোকে জিলা ভিত্তিক কাৰ্যালয় যিটো আছে এই কাৰ্যালয়ত গৈ কিনে আপোনালোকে এই ফৰ্মখন আপোনালোকে ল'ব পাৰিব লৈ কিনে আপোনালোকে ফিল আপ কেনেকৈ কৰিব পাৰিব আৰু আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰি কিনে আপোনালোকে আবেদন কৰিব পাৰিবনে নাই সেই বিষয়ে আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকক জনাই দিম। ভিডিঅ'টো যদি প্ৰথমবাৰলৈ ভিজিট কৰি আছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বহুত মানে কিন্তু মোক কমেন্ট কৰি সুধি আছিল যে এই ফৰ্মখন ডাউনলোড কৰি কিনে আমি এপ্লাই কৰিব পাৰিম নে নাই। তো ইয়াতে আপুনি চাব পাৰিছে এপ্লিকেশ্যন ফৰ্ম ইয়াতে যিখন 03762 এটা সিৰিয়াল নম্বৰ আছে এই নম্বৰ কিন্তু যিসকল মানুহক এই ফৰ্মখন দিছে এই সকলৰ কিন্তু এটা সিৰিয়াল নম্বৰ আছে। এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি কিনে আপোনালোকে আবেদন কৰিব নোৱাৰিব। এই ফৰ্মখন আপোনালোকে জিলা ভিত্তিক যিখন কাৰ্যালয় আছে এই কাৰ্যালয়ৰ পৰা আপোনালোকে এই ফৰ্মখন কালেক্ট কৰিব লাগিব বা আপোনালোকে লৈ আহিব লাগিব। অহাৰ পাছত আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব মই আপোনাক জনাই দি আছো। তো ইয়াতে আপোনালোকে দুটা অপশ্যন পাব ই-ৰিক্সা আৰু মফেট। তো আপোনালোকে যিকোনো এটাত আপোনালোকে টিক মাৰ্ক কৰিব। আপোনালোকৰ নাম ইয়াতে ধুনীয়াকৈ লিখিব কেপিটেল লেটাৰত আপোনালোকৰ গাঁওখনৰ নাম পোষ্ট অফিচ পুলিচ ষ্টেচন। তো আপোনালোকে এনেকৈ আপোনালোকৰ পোষ্ট অফিচ পুলিচ ষ্টেচন আপোনালোকৰ ব্লকখনৰ নাম আপোনালোকৰ বোৰ্ডখনৰ নাম আপোনালোকে ইয়াতে দিব, ডিষ্ট্ৰিক্টৰ নাম দিব, আপোনালোকৰ এৰিয়া পিন কোডটো দিব, আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰটো দিব, আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে ধুনীয়াকৈ লিখি দিব, ফাদাৰ এণ্ড হাজবেণ্ডৰ নাম আপোনালোকে ইয়াতে দিব, আপোনালোকৰ কোৱালিফিকেশ্যন কিমান সেইটো আপোনালোকে দিব লাগিব আৰু আপোনালোকে ইয়াতে আপোনালোকৰ এজটো দিব লাগিব আৰু আপোনালোকৰ ইয়াতে আইডি প্ৰুফ আপোনালোকে যিটো দিয়ে সেই আইডি প্ৰুফটো আপোনালোকে ইয়াতে দিব পাৰিব আৰু আপোনালোকে ইয়াতে কি ডকুমেণ্টছ এটাচ কৰিব লাগিব অনলাইনত যেতিয়া আপোনালোকে আবেদন কৰিব। তো ইয়াতে আপোনালোকে 5টা ডকুমেণ্টছ আপলোড কৰি লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট সাইজ ফটো এক কপি, আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আৰু SSLCৰ যিটো এডমিট কাৰ্ড আছে এই এডমিট কাৰ্ডটো ইয়াতে আপলোড কৰিব লাগিব। মেৰিজ ষ্টেটাছ আপোনালোকৰ ফেমিলি এনুৱেল ইনকাম কিমান সেই ইনকামটো ইয়াতে দিব লাগিব। আপোনালোকে আনমেৰিড হয় নে সিংগেল হয় আপোনালোকে সেইটো দিব লাগিব। আপোনালোকে ইয়াতে ভিকেল আপোনালোকে কোনটো সিলেক্ট কৰি আছে তো এইটো আপোনালোকে দিব লাগিব। আপোনালোকে ইয়েছ আৰু নো আপোনালোকে দুটা অপশ্যন পাব আপোনালোকে দি ল'ব। আপোনালোকে ইয়াতে 14 নম্বৰত আপোনালোকৰ নামটো ইয়াতে দিব, দি কিনে আপোনালোকে ইয়াতে মোবাইল নম্বৰটো দিব, আপোনালোকে কোনটো ডেট এই ফৰ্মখন জমা দিব এই ডেটটো দিব, আপোনালোকৰ ফুল সিগনেচাৰ কৰি দিব, আপোনালোকৰ এই ফৰ্ম ফিল আপ কৰাটো হৈ যাব আৰু 1 ডিচেম্বৰত এই ফৰ্মখন অনলাইনৰ মাধ্যমত এপ্লাই কৰিব লাগিব। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো সাবস্ক্ৰাইব